নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি এক্সাৰচাইজ 9 এই যে 4 আছে ঘাট নিৰ্ণয় কৰা, তাৰে 7 নম্বৰটো দিবলৈ লাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো অহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 7 নম্বৰত কি দিছে? প্লাছ by² প্লাছ cz² মাইনাছ abc(x, y, z)। তো ঘাট নিৰ্ণয় কৰিবলৈ আমাৰ কিছুমান পদ্ধতি আছে। বুজাত অলপ অসুবিধা হৈছে, যিটো মই অলপ ভালদৰে বুজাই দিম। ইয়াৰ আগতো মই অংকটো দিছোঁ তোমালোকক। বহুতে কমেণ্ট কৰিছে যে ভালদৰে বুজি পোৱা নাই। তো আজিৰ ভিডিঅ'টো অলপ মনোযোগেৰে চাবা, খুব সুন্দৰভাৱে তোমালোকে বুজিব পাৰিবা। ছাপ'জ তোমালোকৰ এনেকুৱা এটা সংখ্যা আছে, ছাপ'জ 4s³ মাইনাছ 2x² প্লাছ 5। এই ৰাশিটো দেখা পাইছা যে ইয়াত এটা চলক আছে। এনেকুৱা ৰাশি যেতিয়া ঘাট নিৰ্ণয় কৰিব দিয়ে, তেতিয়াহ'লে কি কৰিব লাগে? আমি ইয়াৰ যিটো ঊৰ্ধ্বঘাত দেখা পাইছানে? এতিয়া কি আছে? এক্সৰ মানে ঘাট এতিয়া দুটা আছে, ইয়াত এক্সৰ ঘাট কি আছে? 3টা আছে। যিটো বেছি ঘাট থকা মানে যিটো চলকত বেছি ঘাট থাকিব, সেইটোৱে হ'ব আমাৰ কি? ইয়াৰ এই ৰাশিটোৰ আমাৰ ঘাট। বুজি পাইছানে? এইটো এটা চলকযুক্ত বহুপদ ৰাশিৰ ক্ষেত্ৰত হয় এনেকুৱা। যদি এই বস্তুটো ধৰা এনেকুৱাকৈ আছে যে 4x³ মাইনাছ 3y² প্লাছ 5 এনেকুৱা আছে। এতিয়া কি হ'ব? ইয়াত চোৱা, এতিয়া দুটা চলক এনেকৈ দিয়া, 4s³ y দিয়া বা 3y² x দিয়া, এনেকৈ দিয়া। এনেকৈ যেতিয়া থাকিব, ইয়াত কি দুটা চলক আছে হয়নে? দুটা চলক থাকিলে আমি কি কৰিব লগা হয়? এই 4s³ y প্ৰথমতে ঘাটটো ল'ব লগা হয়। ঘাটটো কি হ'ব? ইয়াত 3টা আছে, ইয়াত এটা আছে, তাৰমানে কেইটা? 4টা ইয়াত। আৰু 3y² xৰ ঘাট আমাৰ কি হ'ব? ইয়াত দুটা আছে, ইয়াত এটা আছে, গতিকে ঘাট হ'ব 3টা। তেতিয়াহ'লে আমাৰ এই বহুপদটোৰ ঘাট কি হ'ব? আমাৰ 4। বুজি পাইছানে? ঠিক যদি দুটা চলক থাকে, তেতিয়াহ'লে এনেকৈ উলিওৱা হয় যোগ কৰি। আকৌ যদি এটা চলকযুক্ত হয়, তেতিয়া তাৰ যিটো উচ্চতম ঘাট সেইটোৱে হ'ব সেই বহুপদটোৰ ঘাট। ঠিক তেনেদৰে আমাৰ অংকটোত আছিল কি? a² প্লাছ by² প্লাছ cz² মাইনাছ abc(x, y, z)। ইয়াত তোমালোকৰ পাজল লাগিছে যে ইয়াত সাংখ্যিক মানটো দেখাত নাই হয়নে? গতিকে সাংখ্যিক মানটো আমাৰ এনেকৈ থাকিলে আমাৰ কি হয়? সুবিধা হয়, আমি এইখিনিৰ ঘাট উলিয়াব লাগে। কিন্তু ইয়াত সাংখ্যিক মানটো নাই, গতিকে আমাৰ যে abc আছে, এইবিলাকে হৈছে ইয়াৰ সাংখ্যিক মান। ছাপ'জ বুজি পাইছা? তো ইয়াত দেখা পাইছা a² আমি যদি ঘাট উলিয়াওঁ, তেতিয়াহ'লে কি হ'ব? a² ঘাট উলিয়ালে ইয়াৰ ঘাট আমাৰ কি হ'ব? দুটাই হ'ব হয়নে? সেইটো আৰু xy নাই বা xz নাই। ইয়াতে by² আমাৰ ঘাট কি হ'ব? by² ঘাটো আমাৰ 2 হ'ব। cz² ঘাট আমাৰ কি হ'ব? ইয়াতো আমাৰ 2 হ'ব। তাৰপিছত কি? abc(x, y, z)। ইয়াৰ ঘাট কি হ'ব? প্ৰত্যেকৰে এটা এটা ঘাট আছে নে নাই? ইয়াত xৰ এটা, yৰ এটা, zৰ এটা, গতিকে 1 + 1 + 1 = কি হ'ব? 3 হ'ব। এতিয়া আমাৰ এই বহুপদটোৰ আমি যদি ঘাট নিৰ্ণয় কৰিব দিয়ে, তেতিয়াহ'লে ইয়াৰ ঘাট কি হ'ব? যিটো ঊৰ্ধ্বতম ঘাট পালোঁ আমি 3, গতিকে এইটো হ'ব এই বহুপদটোৰ ঘাট। তো এনেকৈ থাকিলে আমি যদি এটা চলকযুক্ত নহয়, আমাৰ যদি দুটা চলক বা 3টা চলকযুক্ত মানে বহুপদ ৰাশি দিয়া থাকে, তেতিয়াহ'লে আমি ঘাট নিৰ্ণয় কৰিব লাগে এনেকৈ। গতিকে এই নিৰ্ণয় বহুপদটোৰ ঘাট আমাৰ কি হ'ব? তোমালোকে লিখিব যে a² প্লাছ by² প্লাছ cz² মাইনাছ abc(x, y, z)। এই নিৰ্ণয় বহুপদটোৰ ঘাট হৈছে 3। এনেদৰে তোমালোকে উলিয়াব পাৰিবা। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, তোমালোকে সেই ভিডিঅ'বিলাক চাই ল'বা। কিবা যদি বুজি নাপাওঁ মোক কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ'ত আকৌ ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।